ও আজি ভজো কাইলৈ ভজো ঐ মহানবী দেহা অহুনে জানো গঢ়া। ইয়াৰ ব্যৱধানটো আহিলে একমাত্ৰ সংগৰ পৰা, ভকতৰ পৰা, এজন পৰম সাধুৰ পৰা, সন্তৰ পৰা দেই। সেই ভাটৌ চৰাইটো এজন সন্তৰ সংগতি পায়, এজন ভকতৰ সংগ পায়, তেওঁ জীৱনটো অমূল্য ৰত্নলৈ পৰিৱৰ্তন হৈ গুচি গ'ল। তেওঁক পইচাৰে তুলনা কৰিব নোৱাৰি, জুখিব নোৱাৰি। আৰু সিটো কচাই নামৰ এটা কুসংগত পৰি, হয়নে বাৰু, তাৰ জীৱনটো দুইটকীয়া হৈ গুচি গ'ল। এতিয়া যুৱ বন্ধুসকল ইয়াত উপস্থিত আছে, আমি চিন্তা কৰিব লাগে। এতিয়া আমি অধমে যদি এই আসনভাগ ত্যাগ কৰি, হয়নে বাৰু, লিটিং লাটাং কৰি থকা কেইটামানৰ লগত যদি ফুৰিবলৈ লওঁ, তেতিয়াহ'লে কি হ'ব বাৰু আমাৰ জীৱনটো? আপোনাৰ মোৰ সতি সন্তান আৰু আমাৰ জীৱনটো দুটকীয়া হ'বলৈ বেছি সময় নেলাগিব দেই। এইকাৰণে কৈছে সৎসংগ ভকতৰ সংগ লোৱা, সংগতি লোৱা। সৎসংগ আৰু কুসংগৰ ইমানেই বেছি প্ৰভাৱ আছে, হয়নে নহয় বাৰু? সৎসংগ কোনে কোনে পাইছিল আপোনাৰভাৱে জানে? আৰু নৰকাসুৰ প্ৰথমতে সন্তই আছিল বোলে। আমাৰ তেজপুৰতে এজন ৰজা আছিলে নহয়, কোন বাৰু? বান ৰজা, আপোনাৰভাৱে জানেই। সেই বান ৰজাৰ সংগত পৰি পেলাই নৰকাসুৰ পিছত অসুৰলৈ ৰূপান্তৰ হ'ল। ইয়াৰো বা কাহিনী আছে, বিভিন্ন কাৰণ আছে, কিন্তু ইয়াৰো সংগৰো এটা দুখ আছিল, হয়নে বাৰু? আৰু কুসংগৰ কাৰণেই, এই শকুনিৰ নিচিনা এটা কুসংগৰ কাৰণেই কৌৰৱ বংশ ধ্বংস হোৱা নাই জানো বাৰু? হে। আৰু এইফালে ৰামায়ণত যদি চাবলৈ যাওঁ আপুনি, মই কৈকেয়ী ৰাণীয়েনো বাৰু কেলৈ মন্থৰাৰ কথা শুনিব লাগে, দাসীজনীৰ কথা, হয়নে বাৰু? এইটো কুসংগ নহয় জানো? তেতিয়াহ'লে আপুনি মই কুসংগত পৰি বা কুসংগৰ কথা শুনি যদি আপুনি মই জীৱনটো আগুৱাই লৈ যাব বিচাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱন দুটকীয়া হ'বলৈ বেছি সময় নালাগে দেই। সেইকাৰণে কৈছে সৎসংগৰ ইমানেই প্ৰভাৱ বেছি যে আপোনাৰ মোৰ জীৱনটো অমূল্য ৰত্নলৈ পৰিৱৰ্তন কৰি দিব পাৰে, আৰু কুসংগই আপোনাৰ মোৰ জীৱনটো একেবাৰে অধোগতিলৈও নিয়াব পাৰে বুলি কৈছে। সেইকাৰণে এই যুৱ বন্ধুসকল ইয়াত উপস্থিত আছে, আমি তেৰাসৱৰ চৰণত শিৰ থৈ প্ৰাৰ্থনা জনাইছোঁ যে জীৱনত দুটা বস্তু বাছনি কৰি ল'ব লাগে। সংগ, সদায় সংগটো বাছনি কৰি ল'ব লাগে। আৰু দ্বিতীয়টো হৈছে খাদ্য বিচাৰ, খাদ্য বিচাৰটো বাছনি কৰি ল'ব লাগে দেই। সংগ আৰু খাদ্য বিচাৰ, এই দুটা বস্তু বাছনি কৰি ল'ব পাৰিলে অন্ততঃ আমি ইহ সংসাৰত জীয়াই থাকোঁতে শান্তি পাম, মৰিলে সদগতি পাম, হয়নে? আমি মা দেউতাক সন্মান শ্ৰদ্ধা ভক্তি কৰিবৰ কাৰণে অকণমান প্ৰেৰণা পাম দেই বাৰু। এইখিনি কথাকে কৈ এই পাঠৰ শেষত এইখিনি বৰ সুন্দৰকৈ কৈছে যে সৎসংগ ভকতৰ সংগ ল'লে যে জীৱৰ ভকুতি মুকুতি বীজ কৃষ্ণহে সহিত নিজ, কৃষ্ণৰ পাৱত কৰা ৰতি নেনা আয়ু আলে জালে ইটো ঘূৰ কলিকালে, কৃষ্ণ নাম বিনে নাই গতি। কলিযুগত এই সৎসংগ ভকতৰ সংগৰ বিনে বেলেগত ভুকুতি মুকুতি ক'তো নাই, গতি ক'তো নাই। সেইকাৰণে আমাক কৈছে সোনকালে হৰিত শৰণ লোৱা আৰু ভকতৰ সংগ লোৱা। কৃষ্ণ কৃষ্ণ আমি বাৰু আজ্ঞা দিব পৰা হোৱা নাই নহয় দেউতা, আপুনি যি কয় কওক, আমি শ্ৰৱণ কৰিম। এই কথাভাগ বৰগীতত আছে আচলতে। য'তে ত'তে নাথাকয় হৰিনামৰ ৰত্ন, মহন্ত দোকানী হবে কৰি ৰাখে মহাযত্ন, হয়নে বাৰু? এই কথাটো বৰগীতত আছে বৰ সুন্দৰকৈ। এতিয়া চাওক, হৰিনাম ৰত্ন য'তে ত'তে নেপায় বুলিছে।
হৰিনাম ৰত্ন ল'বলৈ হ'লে আৰু পিছৰ লাইনটোতে ক'লে ভাৰত হাততো আছে অনেক দোকানী নিচিনি কিনিলে কোনো মিলাইবে বিঘিনি দেই। আপুনি মই কিন্তু এই হৰিনামৰ দোকান কেইখন চিনি ল'ব লাগিব, নহয়নে বাৰু? আৰু সেই ভাৰতত ঢেৰ দোকান আছে বুলি কৈছে। সেই দোকানৰ বস্তুৰ ভিতৰত হৰিনামৰ ৰত্ন ক'ত আছে এই দোকানখন আমাক চিনি ল'বলৈ কৈছে, হয়নে নহয়? মহন্ত দোকানী হবে কৰি ৰাখে মহাযত্ন। মহন্ত দোকানী কোন বাৰু এতিয়া? শংকৰ মাধৱ আমাৰ বা ভকতসকল, সন্তসকল, হয়নে? এই গুৰু দুজনাই যি আমাক কি বস্তু দিলে? ভকতিৰ মানে হৰিনামৰ ৰত্নৰ দোকান দিলে। এই দোকানটো কি? এই নামঘৰ, এই ভকত সমাজ। আৰু এই নাম বস্তুক ধৰিবলৈ হ'লে, ল'বলৈ হ'লে আপুনি মই একান্ত শৰণীয়া, ভগৱন্তৰ একান্ত শৰণ হ'ব লাগিব দেই। আমি ভগৱন্তৰ চৰণত একমনে শৰণীয়া হ'ব লাগিব। তেওঁৰ চৰণত শৰণ লোৱাৰ পিছত আপোনাৰ মোৰ মাজত যাতে দ্বিধাবোধটো নাহে এই বিষয়টো আপুনি মই চাব লাগিব। আৰু এই বিষয়বস্তুটোকে যদি নুবুজি সেই দুজন সন্ত মাধৱ গুৰু আৰু শংকৰ গুৰু, হয়নে? এই দুজনৰ কথা দুটা যদি আমি কৃষ্ণ চিনি ল'ব নোৱাৰোঁ, তেৰাসৱে দিয়া দোকানখন যদি আপুনি মই চিনি ল'ব নোৱাৰোঁ, কিন্তু আপোনাৰ মোৰ বিঘিনি ঘটিব বুলি কৈছে দেই। কেলে ক'লে বাৰু এই কথাটো? সেইকাৰণে মাধৱ গুৰুজনাই ঘোষাল লিখিছে, অ ৰামে তপ জপ তীৰ্থ ব্ৰত অ জাগ যোগ যজ্ঞ দান অ কাকো নুসুমৰে মৃত্যুৰ বেলা অ মৰণতা জনক বেঢ়ি হবে বোলা ৰাম হৰি বোল অ হেন নামত এটিখনে হেলা। হয়নে? কি হ'ব? মৃত্যুৰ সময়ত আপোনাৰ মোৰ বাকী যিখিনি দোকানৰ বিষয়বস্তু আছে, সেই বস্তুখিনিয়ে আপোনাক মোক গতি দিব নোৱাৰে। মৰিবৰ সময়ত তপ জপ তীৰ্থ ব্ৰত যাগ যোগ যজ্ঞ দান এইবিলাকে একো গতি দিব নোৱাৰিব বুলি কৈছে, হয়নে? কোনে পাৰিব? মৰণতাজনক বেঢ়ি হবে ৰাম বোল, হয়নে? হৰি নামৰ ভগৱন্তৰ নামেহে আপোনাক মোক গতি দিব পাৰিব। মৰিবৰ সময়ত যদি ঈশ্বৰৰ নামে গতি দিয়ে, তেনেহ'লে এতিয়াৰ পৰাই আকৌ কেলে নধৰোঁ, হয়নে বাৰু? এতিয়াৰ পৰাই ধৰিব লাগে আমি, হয়নে নহয়? মৰিবৰ সময়ত যদি সেইটোৱে উপায় আছে, তেতিয়াহ'লে সেই উপায়টো এতিয়াৰ পৰাই আৰম্ভ কৰোঁ দিয়কচোন। আমি ভগৱন্তৰ নাম বস্তুত আশ্ৰয় কৰোঁ। নহ'লে আপুনি মই এই চৰাই দুটা যে হৈছিলে, চৰাইটোৱে যে জ্ঞানটো দিছিলে ৰজাক, সেইটো নিচিনা হ'ব আমাৰ অৱস্থাটো। সেই চৰাইটোৱে বৰ সুন্দৰকৈ কৈছিলে, বোলে ৰাজন, নহ'লে এই জীৱটো কিন্তু এবাৰ গুচি গ'লে আৰু দ্বিতীয়বাৰ ঘূৰি নাহিব। শুই থকাৰ সময় নহয় বুলি কেলে ক'লে? সেইটো কাৰণেহে ক'লে। আপুনি ময়ো শুই আছোঁ নেকি নিজক সুধিব লাগে এতিয়া, হয়নে বাৰু? অ আজি ভজো কাইলৈ ভজো আলস্যতে দিন যায় অ এনে সুন্দৰ মানৱ দেহ জমে লৈয়া যায়। ইমান সুন্দৰ এটা মনুষ্য শৰীৰ জমে এটা সময়ত লৈ গুচি যাবগৈ দেই। সেইটোৰ পৰা বাচিবলৈ হ'লে দেউতাই যিটো দৰ্শন দিলে, এই দোকানকেইখন আপুনি মই চিনি ল'ব লাগিব দেই। আৰু মনুষ্য শৰীৰটো সেইকাৰণে অমূল্য ৰত্ন বুলি কৈছে। ঐ মহানবী দেহা অহুনে জানো গঢ়া। শুনে গঢ়া নেকি? হে? শুনকতো ধুলেও ৰং নাযায়, শুনে গঢ়া নহয়। ঐ মহানবী দেহা ৰূপে জানো গঢ়া। ৰূপে গঢ়া নেকি? নহয়। অ সোণৰ নহয় ৰূপৰ নহয়
নহয় মীনা কৰা মানৱী দেহা নহয় যুগমীয়া যুগমীয়া নহয় সেইকাৰণে আপুনি মই চিন্তা কৰাৰ প্ৰয়োজন আছে দেই দেউতাই যি কৈছিলে দোকানখন চিনি লোৱাৰ সময় থাকোঁতে প্ৰয়োজন আছে বুলি আমি ভাবিছোঁ আৰু কৃষ্ণ